ভেঞ্চাৰ সমষ্টি কৰি ৰাখি দিলে। নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, খবৰ কেনেকুৱা? খবৰ চাগে সকলোৱে ভালে আছে। ভালে থাকক, কুশলে থাকক তাৰে কামনা কৰি আজি ভিডিঅ'টি আৰম্ভ কৰিছোঁ চোতালৰ পৰা। গাড়ী আজি বৰষুণতে তিতি থাকিলে। এতিয়া গা পা ধুই আহিলোঁ, আহি চাহ খালোঁ। চাহ খাই মেলি আৰু আকৌ মেখেলাখন চিলাই লওঁ, চাদৰখনটো চিলালোৱে। তাকে দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰি লওঁ। অসমীয়া বুঢ়ী চেনেলৰ হয় মই সুৰভিয়ে নতুন এটি ভিডিঅ' মাজলৈ সকলোকে স্বাগতম জনালোঁ। বহুত খকা খুন্দাকৈ মেখেলাখন চিলাইছোঁ, কাৰণ আজি মামা আহিব আমাৰ শিৱসাগৰলৈ। এতিয়া মেখেলা চিলোৱাও হৈ গ'ল আৰু এতিয়া মই ইস্ত্ৰি কৰিম। আৰু এইফালে ইস্ত্ৰি গৰম কৰি আছোঁ। আৰু এইবিলাক চাওক, আমাৰ চেণ্ট মানে অনলাইনতে অৰ্ডাৰ কৰি আনিছিলোঁ। বহুত ধুনীয়া এটা গোন্ধ দেই এইবিলাক। মেখেলা চিলাই ইস্ত্ৰি কৰিছোঁহে হয়, কিন্তু এযোৰ কাপোৰ আজি পিন্ধি নাযাওঁ, কাৰণ বহুত বেছি ডাৱৰীয়া। বন্ধুসকল, কালিয়ে ভিডিঅ'টি বনোৱা আছিলে, কিন্তু আপোনালোকলৈ আপলোড কৰিবলৈ মোৰ সময় নহ'ল, তাৰ বাবে মোক ক্ষমা কৰিব। আৰু এতিয়া মই ওলাইছোঁ যাবলৈ বুলি। আৰু এইফালে চাওকচোন, গাড়ী সম্পূৰ্ণৰূপে বোকা, মানে আৰু বাহিৰতে ৰাখি থৈছে গাড়ী। আমাৰ আকৌ এডোখৰ ৰাস্তা খোজকাঢ়িবলগীয়া হয়, কাৰণ ৰাস্তাবোৰ বনাই আছে। বনাই থকাৰ কাৰণে অলপ অশান্তিও হৈছে বাৰু, বোকা। আৰু এইফালে চাওকচোন, এজোপা ঔষধি গছ দেখুৱাই থৈ গৈছোঁ, পচতীয়া গছ, কাৰণ বিষৰ কাৰণে বহুত বেছি ভাল। গতিকে লৈ দেখুৱালোঁ। গছ গছনিৰ ওপৰতে মোৰ ভিডিঅ'খিনি বনোৱা আছে, বন্ধু বান্ধৱীসকল চাওঁ বুলি ক'লে চাব পাৰিব। সকলো ঔষধি গছৰ ভিডিঅ' আপলোড কৰোঁ, আৰু যধে মধে ভিডিঅ' দিবও নোৱাৰি বাৰু। এইফালে চাওক, এজোপা হৈছে অগৰা গছ, মানে এতিয়া কুমলীয়া হৈ আছে, নতুন পানী আৰু নতুন গছ, চুলিৰ কাৰণে বহুতেই ডাঙৰ ঔষধি গছ। আৰু এইফালে চাওক, হাঁহকেইটা ইমান ধুনীয়াকৈ চৰি আছে। এনেকৈ খোজকাঢ়ি গৈ পালোগৈ আমি শিৱসাগৰ দবা ফিল্ডৰ ওচৰত। মামা অহা খবৰ পাই বৰষুণ এৰি দিলে। ৰ'দ দিব, টিকাফটা ৰ'দ দিব। কিমান মানুহ চাওক, আমাৰ মানুহক এৰি আমি পুৰা আগবাঢ়িলোঁ মামাক লগ কৰিবৰ কাৰণে। ঐ, আজি জীৱনত প্ৰথম এনেকৈ খোজকাঢ়িছে দেই বন্ধুসকল, মামাক চাবলৈ বুলি। ভাল লাগিছে। আজি এটা বৰ আমাৰ গুৰুত্বপূৰ্ণ দিন, যিহেতু আমাৰ নগৰ মহল গাঁও পঞ্চায়তত আজি অনুষ্ঠিত হৈছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ সভা। আমি ইয়াতে গোট খাইছোঁ দুটা দল মানে কি, আমাৰ একেটা দলৰ দুজন প্ৰাৰ্থী আজি আমাৰ এই বালিফিল্ডতে মাননীয় মুখ্যমন্ত্ৰীয়ে সম্বোধন কৰিব আৰু ভোটদাতাসকলক অনুৰোধ জনাব যে আমি পদুমফুলত ভোট দি মাননীয় হিমন্ত বিশ্ব শৰ্মাৰ আমি হাত শক্তিশালী কৰিম, যে ডিমৌ সমষ্টিত মাননীয় সুশান্ত বৰগোহাঁই ডাঙৰীয়া বিপুল ভোটত জয়ী হ'ব। অসমত এখন সুস্থ আৰু গণতান্ত্ৰিক চৰকাৰ গঠন হ'ব। ধন্যবাদ। তাকে আশা কৰিলোঁ। বহুত কষ্টত বন্ধুসকল আহি পাইছোহি। এইফালে চাওক, ভাষণ দি আছে আৰু আমি বোকাই গৈ আছোঁ ৰাস্তাত। বহুত কষ্টত, ইমানেই দৌৰিলো নহয়, কাষৰ পৰা চোৱা হেঁপাহ। শ্ৰদ্ধা ৰাইজ, মই আপোনালোকক পুনৰ প্ৰতিশ্ৰুতি দিছোঁ, এইবাৰ আমাৰ চৰকাৰ হ'ব। এইবাৰ 1 লাখ ল'ৰা ছোৱালীক নহয়, এইবাৰ আমি 2 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি। 10,000 দিলে নহ'ব, ঠিক আছে। এইবাৰ চৰকাৰ হ'লে মই আপোনালোকক 25 বোলে এইবাৰ সূতা কম্বল ধুতি আঁঠুৱাৰ লগত গেঞ্জি আৰু পাইজামাও যোগ কৰি দিম। কংগ্ৰেছৰ চৰকাৰ আহিলে তেওঁলোকে এইবাৰ কি দিব? লুঙি ধুতি সূতা কম্বল আঁঠুৱা গেঞ্জি আৰু পাইজামা। এইখিনি হ'ল তেওঁলোকৰ প্ৰতিশ্ৰুতি। ঘৰৰ এখন ৰেচন কাৰ্ডক আমি আপোনালোকক 2খন কৰিব দিম, য'ত বোৱাৰীয়েকে অৰুণোদয় পোৱা নাই। শিৱসাগৰটো হ'ব লাগে নে নালাগে? শিৱসাগৰটো হ'ব লাগে নে নালাগে? চুমা বাবা থাকিলে হ'ব শিৱসাগৰ কাম, চুমা বাবা থাকিলে শিৱসাগৰ কাম হ'ব। আমি পুৰুষ মানুহ, কোনোবাই আমাক চুমা খাব পাৰে মৰমতে, কিন্তু আমি চুমা খাব নোৱাৰো। ঠিক কথা কৈছো নে নাই? তেতিয়া মোক অখিলে কয়, ফোনততো মোৰ লগত কথা পাতি থাকে, যে দাদা মোৰ মিষ্টেক হৈ গ'ল। মই বোলো যেতিয়াই যাকে তাকে চুমা নাখাবি, গণ্ডগোল হৈ যাব, হয়নে নহয়?
দুৰ্গা পূজাৰ সময়তো আৰু এটা গেছৰ চিলিণ্ডাৰ দিম, আপোনালোকে পইচা দিব নালাগে। 25,000 টকা হ'ল, অৰুণোদয় ঘৰত 2টা হ'ল, হয়নে? লগতে মিঠাতেল 1 লিটাৰ হৈ গ'ল, আৰু নতুন উপহাৰ হ'ল 2টা গেছৰ চিলিণ্ডাৰ বিনা পইচা। ভাল হ'ব নে বেয়া হ'ব? ভাল হ'ব, দিব লাগিব। আজি যদি আপোনালোকে ডিমৌ আৰু শিৱসাগৰ সমষ্টিৰ মাজতে তুলনা কৰে, তেতিয়াহ'লে আপোনালোকে বুজি পাব যে বিজেপিয়ে আমাৰ জীৱনলৈকে কিমান পাৰ্থক্য আনিব পাৰে। অখিল গগৈয়ে শিৱসাগৰ সমষ্টিটো ভেঞ্চাৰ সমষ্টি কৰি ৰাখি দিলে, হয়নে? আৰু সুশান্ত বৰগোহাঁয়ে সুযোগ পায়ে একদম 180 স্পীডত গাড়ী চলাব, হয়নে? আজি ডিমৌত বাই ইলেকশ্যনৰ সময়ত মই যি কৈ আহিছিলোঁ, ৰাস্তা বনাম, মেডিকেল কলেজ বনাম, ওপৰতে এখন ডিমৌত কেঞ্চাৰ হস্পিটেলো হৈ গ'ল। আগতে মই উপ নিৰ্বাচনত কোৱাই নাছিলোঁ, কৈছিলোঁ মেডিকেল কলেজ কৰিম। লগতে সুশান্তই মোক ক'লে যে দাদা কেঞ্চাৰখনো মোৰ তাতে দি দিয়ক। 6 মাহ মই ৰখিলোঁ যে অখিল গগৈয়ে সোধে যদি সোধক। অখিল গগৈটো লগ পালে কিবা ইজৰাইল, পাকিস্তান, লেবানন ইমান ডাঙৰ ডাঙৰ কথা কয়, মোৰ মূৰত নোসোমায়। মই বোলো ঠিক আছে, যোনে খুজিছে তাকে দিম। ৰংপুৰ অসমৰ ৰাজধানী আছিল, বিশাল ঐতিহ্য আছে, বিশাল শক্তি আছে। আপোনালোকে এবাৰ সুযোগ দিয়ক। শিৱসাগৰ নাজিৰা আৰু আমাৰ সুশান্ত বৰগোহাঁই ডিমৌ, আমি গোটেইকেইটা সমষ্টিতে হিয়া উজাৰি কাম কৰিম। আমি ইয়াৰ পৰিৱেশ বদলি কৰিম। সঁচাকৈ বহুত বেছি ভাল লাগিল কথাখিনি শুনি। যি কি নহওক আপোনালোককো অকণমান এনেকৈ দেখুৱালোঁ। ক'ৰবাত কেনেবাকৈ যদি ভুল হৈছে মোৰ, তাৰ বাবে আপোনালোকে ক্ষমা কৰিব। কাৰ্ডটো আমাৰ ওচৰত এতিয়াও আছে। তেওঁৰ নাম জোনমণি চুতীয়া। যদি তেওঁ ইয়াতে ক'ৰবাত আছে তেনেহ'লে কাৰ্ডটো আহি আমাৰ ইয়াৰ পৰা সংগ্ৰহ কৰিবলৈ অনুৰোধ জনোৱা হ'ল। এইখিনিতে এষাৰ কথা জনাওঁ বন্ধু বান্ধৱীসকল, আপোনালোকে মোক বহুতে সুধি আছে ভিডিঅ' কিয় দিয়া নাই, সৰু সৰু ভিডিঅ' আপলোড কৰিছা তুমি, ব্লগ ভিডিঅ' দিয়া নাই কিয়? বন্ধু বান্ধৱীসকল, মোৰ অলপ সময় নাটনি হোৱাৰ বাবেই দিব পৰা নাই। ধন্যবাদ।